হাঁহৰ কলা কণীক লৈ এখন গাঁৱত কৌতূহল। গাঁওখনৰ এঘৰত এটা হাঁহে পাৰিছে ৩টাকৈ কলা কণী। সচৰাচৰ হাঁহে কণী পাৰে বগা, কিন্তু আহি দেখিলো যে কণীটো কলা। কলা কণী চাবলৈ এতিয়া ভিৰ কৰিছে ৰাইজে। এই কলা হাঁহৰ কণী বিচাৰি মানুহ বহুত আহিছে মোৰ ঘৰত। মই দিয়া নাই, মই ভাবিছোঁ তাৰমানে মোৰ যিটো সন্দেহ সেইটো মাৰিব বিচাৰিছোঁ যে মই উমনি দিম। মুখ দিয়া, এইটো কয় মুখ দিয়া কলা কণীটো, এইটো কয় মুখ দিয়া, এনেকুৱা কৰি আছে, হাহাকাৰ কৰি আছে। হাঁহৰ বগা কণী সকলোৱে দেখিছে, কিন্তু হাঁহৰ কলা কণী বুলি ক'লে আজব যেন লাগে। এই যে কণী ৩টা দেখিছে, এইকেইটা হাঁহৰ কণী। বিশ্বাস কৰিবলৈ টান লাগিলেও এয়াই সঁচা। ওদালগুৰি টংলাৰ পানেৰীত এতিয়া এটা পৰিয়ালত হাঁহে কলা কণী পৰাক লৈ সৃষ্টি হৈছে কৌতূহলৰ। পানেৰীৰ হিতেশ কলিতা আৰু হিতুমণি কলিতাৰ ঘৰত সংঘটিত হৈছে এই ঘটনা। কোনোদিনেই নেদেখা দৃশ্য দেখি আশ্চৰ্যবোধ কৰিছে পৰিয়ালটোৰ লগতে এতিয়া গাঁওবাসীয়ে। পৰিয়ালটোত কলা হাঁহৰ কণী চাবলৈ এতিয়া ৰাইজেও ভিৰ কৰিছে। হঠাতে মোৰ ভণ্টিৰ ঘৰত আহি পেলাই নোহোৱা নোপোজা বস্তু এটা দেখা পালোঁ। সেইটো হৈছে যে কি কণী। সচৰাচৰ হাঁহে কণী পাৰে বগা, কিন্তু আহি দেখিলোঁ যে কণীটো কলা। এতিয়া জীৱনত যেন সেইটোকা ঘটনা দেখাই নাই। কলা হাঁহৰ কণী বহুত আগৰ পৰা, এতিয়া আমি বুঢ়ীয়ে হ'লোঁ, কণী দেখাই নাই কলা কণী। আজিয়ে প্ৰথম দেখিছোঁ। এতিয়া কি কাৰণ কি কথা এইবিলাক একো ধৰিব পৰা নাই আৰু। তিনিটা পাৰিছে, 3টাই পাৰিছে মাত্ৰ। এতিয়াও ধৰিব পৰা নাই আৰু। প্ৰথমতে ভয়ে লাগিল কলা কণী দেখা পাই পেলাই, কি কাৰণত কণীটো কলা হ'ল। তাৰপিছতে ভাবিলোঁ, ভণ্টিক ক'লোঁ জানো থৈ দেচোন, কিজানি বগাও হ'ব পাৰে। তাৰপিছত নাই, আজিলৈকে সেই কলাতে কণী 3টা পাৰি আৰু শেষ, আৰু নাই। মুখ দিয়া, এইটো কয় মুখ দিয়া কলা কণীটো, এইটো কয় মুখ দিয়া, এনেকুৱা কৰি আছে, হাহাকাৰ কৰি আছে। কলা হাঁহৰ কণী বিচাৰি মানুহ বহুত আহিছে মোৰ ঘৰত। মই দিয়া নাই, মই ভাবিছোঁ তাৰমানে মোৰ যিটো সন্দেহ সেইটো মাৰিব বিচাৰিছোঁ যে মই উমনি দিম। তাৰ পৰা কি জন্ম হয় সেই বস্তুটো চাব বিচাৰিছোঁ আৰু এইকাৰণে ৰাখি থৈ দিছোঁ। আৰু কিছুমানে ফটো লৈ গৈছে ঘৰত আহি পেলাই ষ্টেটাছ দিছে ক'ৰবাত। আমি আচৰিত, সাধাৰণতে গাখীৰ আৰু কণী বগাই, আমি বগা বস্তু লিখিব দিলে সৰুৰে পৰা পাইছোঁ যে বগা বস্তু কি কি, তেতিয়া আমি গাখীৰ কণী এইবিলাকে লিখোঁ। কিন্তু যেতিয়া কণীয়ে কলা হৈছে, ভাবিছোঁ কলিৰ যুগটো আৰু কিছুমান নাভূত নাচভূত এনেকুৱা কিবা হ'ব পাৰে আৰু। ভেৰগাঁৱৰ পৰা পল্লৱ দাস, NB নিউজ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।